নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ২ নম্বৰ অধ্যায় কালিকা লগা পাট কাপোৰ এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমে আছে ২ নম্বৰ প্ৰশ্নটোত উত্তৰ দিয়া। ক নম্বৰটোত আছে চহকী মানুহজন কোন দেশৰ আছিল? উত্তৰ চহকী মানুহজন আছিক দেশৰ আছিল। খ নম্বৰটো হৈছে চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল? উত্তৰ চহকী মানুহজনৰ ছোৱালীজনীৰ এজন দেশনীয়া ডেকাৰ লগত বিয়া হৈছিলে। গ নম্বৰটো হৈছে ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল? উত্তৰ ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে এখন কালিকা লগা বন কৰা পাটৰ কাপোৰ দিয়া হৈছিল। ঘ নম্বৰটো হৈছে কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল? উত্তৰ কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে তাইক কৈছিল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। এনেদৰে দেউতাকে কাপোৰখন দি পিনি কৈছিলে। উঙ নম্বৰটো হৈছে আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন? উত্তৰ আছিক সম্প্ৰদায়ত ছোৱালীবোৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়। প্ৰথমটো হৈছে ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল? উত্তৰ ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি মাছ মাৰিবলৈ গৈছিলে। তাৰ পিছৰটো হৈছে কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল? উত্তৰ কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই হৈ পৰিল। কাৰণ তেওঁৰ গিৰিয়েকজনে সেই ছোৱালীজনীৰ গিৰিয়েকজনে মন্ত্ৰ নমতাকৈ সেই কাপোৰখন চুই দিছিলে। সেইবাবে লগালগ তেওঁ এটা ময়ূৰ চৰাই হৈ পৰিলে। ৩ নম্বৰ প্ৰশ্নটোত আছে চমু উত্তৰ লিখা। ক নম্বৰটো দিছে বাপেকে ছোৱালীজনীক দিয়া বন কৰা পাট কাপোৰখনৰ বিশেষত্ব কি আছিল? উত্তৰ বাপেকে ছোৱালীজনীক দিয়া বন কৰা কাপোৰখনৰ বিশেষত্ব হ'ল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে বা চুলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। খ নম্বৰটো হৈছে গিৰিয়েকজন কিদৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিলে? উত্তৰ গিৰিয়েকজনে ঘৈণীয়েকৰ কথা পাহৰি কাপোৰখনত হাত দিলে আৰু হাত দিয়াৰ লগে লগে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া পাখিৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল। কাৰণ তেওঁ মন্ত্ৰটো নোগোৱাকৈয়ে সেই কাপোৰখনত হাত দিছিলে। গ নম্বৰটো হৈছে গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ'ল? উত্তৰ গিৰিয়েকে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলা অ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে আৰু লগে লগে তাই এজনী চৰাইৰ ৰূপ পালে। তাৰ পাছতে ৪ নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা। প্ৰথমটো আছে প্ৰচলিত। ইয়াত বাকচত কিছুমান শব্দ দিয়া আছে আৰু আমি ইয়াত থকা শব্দবিলাকৰ অৰ্থ বিচাৰি উলিয়াব লাগে। প্ৰচলিত মানে হৈছে চলি থকা, দেশনীয়াৰ মানে হৈছে সুঠাম আৰু দেখিবলৈ ধুনীয়া, চহকী মানে হৈছে ধনী, সুশোভিত মানে হৈছে সুসজ্জিত, সৰহ মানে বহুত। এতিয়া তাৰ পাছতে তোমালোকৰ খ অংশত দিয়া আছে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণসমূহ। ৫ নম্বৰত দিছে তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি বিৰাম চিহ্ন বহুওৱা, মানে দাৰি বহাব লাগে। এতিয়া উত্তৰটো চাওঁ আহা। এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা অ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। ইয়াত হ'ব দাৰি। লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে। ইয়াত দাৰি দিবা। তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা মৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৰা চৰাই। ইয়াত দাৰি। মতাটোৰ পাখি বেছি জকমকীয়া। ইয়াতো দাৰি দিবা। কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল। ইয়াতো দাৰি। তাৰ পাছতে আছে তোমালোকৰ জানো আহা। ইয়াত কিছুমান সমাপিকা আৰু অসমাপিকা ক্ৰিয়াৰ কথা লিখা আছে। তোমালোকে এইখিনি ভালদৰে কিতাপৰ পৰা পঢ়ি ল'বা। তাতে প্ৰশ্ন আছে ৬ নম্বৰটোত
পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা। সমাপিকা আৰু অসমাপিকা ক্ৰিয়াৰ দুটা বাক্য লিখিব লাগে। এতিয়া লিখা সমাপিকা ক্ৰিয়া। আছিক দেশত এজন বৰ চহকী মানুহ আছিল। আৰু আনটো হৈছে পৰ্বতীয়া জাতিসমূহৰ ভিতৰত কেতবোৰ মাতৃপ্ৰধান জাতি আছে। অসমাপিকা ক্ৰিয়াত লিখিব পাৰা এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ'দত মেলি দিলে। আৰু আনটো লিখা কিন্তু তাই আহি পোৱাৰ আগতে শিল বৰষুণ আহিল। তাৰ পাছতে ৭ নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিয়াই তলৰ বাকচত লিখা। বাক্য কেইটামান দিছে আৰু তাৰ পৰা আমি সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিয়াব লাগে। এটা চাইডে আছে সমাপিকা আৰু আনটো চাইডে অসমাপিকা ক্ৰিয়া। সমাপিকা ক্ৰিয়াত হ'ব মই ঘৰলৈ যাম এই বাক্যটো। ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ। মা দেউতাই সদায় খবৰ কাগজ পঢ়ে। এইকেইটা হ'ব সমাপিকা ক্ৰিয়া। আৰু পুৱা শুই উঠি মই বকুল ফুল বুটলিম। স্কুলৰ পৰা আহি মই কিছুপৰ টিভি চাওঁ। এইকেইটা হ'ব অসমাপিকা ক্ৰিয়া। তাৰপিছতে তোমালোকৰ দিয়া আছে জানো আহা। তাত আছে ৮ নম্বৰ প্ৰশ্নটো। পুৰণি কালত তোমাৰ ককা আইতাৰাহঁতে কাপোৰ কানি বাচন বৰ্তন পেৰাত ভৰাই থৈছিল। তোমালোকে কাপোৰ কানি বাচন বৰ্তন ক'ত থোৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰত তোমালোকে এখন তালিকা বনাই ল'বা আৰু তাত লিখিব পাৰা কাপোৰ কানি থোৱা ঠাই বুলি লিখি ল'বা। তাৰপিছতে আলমাৰি, বাকচ, চুটকেছ, গডৰেজ আৰু বাচন বৰ্তন থোৱা ঠাইসমূহ হৈছে ৰেক, বাকচ আৰু যদি তোমালোকে বেলেগ বেলেগ ঠাইত থোৱা সেই বস্তুকেইটা তোমালোকে লিখি দিব পাৰা। তাৰপিছতে ৯ নম্বৰ প্ৰশ্নটোত দিছে ছবিখনত দিয়া সঁজুলি কেইবিধৰ নাম লিখি সেইবোৰ আমি কি কি কামত ব্যৱহাৰ কৰোঁ লিখা। তলৰ ছবিকেইখনত কি কি শব্দ দিয়া আছে। এইটো বৰশী অঁকা আছে, জাকৈ আৰু আনটো হৈছে খালৈ। এতিয়া বৰশী আমি মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ। জাকৈ আমি মাছ ধৰোঁ জাকৈৰে। খালৈ মাছ মাৰি মাছখিনি থ'বলৈ ব্যৱহাৰ কৰা হয়। তাৰপাছত প্ৰশ্নটো চোৱা। অসমৰ শিপিনীয়ে তাঁতশালত কি কি কাপোৰ বয় এখন তালিকা প্ৰস্তুত কৰা। অসমৰ শিপিনীয়েনো তাঁতশালত কি কিনো কাপোৰ বয় সেইখিনি আমি লিখিব লাগে। এখন তালিকা বনাই ল'বা আৰু তাত লিখিবা মেখেলা লিখিব পাৰা, চাদৰ, গামোচা, দখনা, ধুতি, ৰুমাল, বিচনা চাদৰ, পৰ্দা ইত্যাদি। তাৰপাছতে ১২ নম্বৰ প্ৰশ্নটোত দিছে উত্তৰ পূব ভাৰতৰ মাতৃপ্ৰধান জাতিসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। মাতৃপ্ৰধান জাতিসমূহ লিখিব লাগে। ইয়াত তোমালোকে খাচীয়া, গাৰো এইসমূহ লিখিব পাৰা। মই এই দুটাই কৈ দিছোঁ। তোমালোকে সংগ্ৰহ কৰি পিনি ভালকৈ লিখিবা এইখিনি। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।